নমস্কাৰ নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল আশা কৰোঁ আপোনালোক আটাই ভালে আছে কুশলে আছে নিজৰ নিজৰ লাইফত হেপি আছে বিন্দাছ আছে ময়ো ভালে আছোঁ 2026 চনটোত মেইন ৰাশিৰ জাতক জাতিকাসকলৰ এই জুন মাহটো কেনেদৰে পাৰ হ'ব তেওঁলোকৰ সম্পূৰ্ণ ৰাশিফল অথবা ভাগ্যফল প্ৰেম ব্যৱসায় চাকৰি শিক্ষা কেনেকুৱা হ'ব সংসাৰত সুখ আহিবনে কিমান আৰু দুখ কষ্ট খাই থাকিব ভিডিঅ'টোৰ মাজভাগত জনাম বিশেষ টিপছ হেয়ে ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈ চাই থাকক লগতে প্ৰিয় দৰ্শক আপোনাৰ ৰাশি অনুসৰি জন্মৰ পৰা মৃত্যুলৈ সম্পূৰ্ণ জীৱন বিশ্লেষণ আমি ইতিমধ্যে আমাৰ ইউটিউব চেনেলত প্লেলিষ্টত বনাই থৈ দিছোঁ তাতে গৈ আপোনালোকে চাব পাৰে তেনেহ'লে আহকচোন পলম নকৰি আজি আমি এই গুৰুত্বপূৰ্ণ ভিডিঅ'টোলৈ আগবাঢ়ো হয় এই মাহটোৰ বুদ্ধিৰ স্থানত বৃহস্পতি গ্ৰহটো তুংগী হৈছে 2 জুনৰ পাছৰে পৰা আপোনালোকৰ লাইফত কিছু চেঞ্জ আহিব প্ৰবলেম আৰু সমস্যা থাকিবই হেহে নিজৰ জ্ঞান বুদ্ধিৰে স্মাৰ্ট ৱৰ্ক কৰি কেনে আপোনালোকে বুদ্ধি লগাই বিজনেছৰ ক্ষেত্ৰতে হওক যদি আপুনি ইউটিউব কৰি আছে যদি আপোনালোকে ইঞ্জিনিয়াৰ হয় বাহিৰত গৈ ব্যৱসায় কৰি আছে নিজৰ বুদ্ধিৰ দ্বাৰা আপোনালোকে সফল হ'ব পাৰিব এই 2 জুনৰ পাছৰে পৰা বৃহস্পতিৰ শুভ দৃষ্টিতে আপোনালোকৰ ৰাশিত পৰিছে যাৰ ফলত আপোনালোকৰ সকলো ক্ষেত্ৰত সমস্যা সমাধান হ'বলৈ গৈ আছে বিশেষকৈ কৰ্মৰ ক্ষেত্ৰত কেৰিয়াৰৰ ক্ষেত্ৰত মংগলৰ দৃষ্টি বৃহস্পতিৰ লগত আহি আছে হেহে 21 জুনৰ পাছৰ পৰাই কিছুমান লাইফত চেঞ্জ আহিব উপাৰ্জনৰ ক্ষেত্ৰত ইনকামৰ ক্ষেত্ৰত শনি গ্ৰহটো এই মাহটোত আৰম্ভণিতে তুংগী হৈ আছে চতুৰ্থ ঘৰত যাৰ ফলত কিছুমান ক্ষেত্ৰত আপোনালোকৰ অসুবিধাই বাধা দিব পাৰে প্ৰিয় দৰ্শক এইখিনিতে জনাও যে ভিডিঅ'টো প্ৰথমবাৰৰ বাবে যদি আপুনি আহিছে চেনেলটি লাইক কৰাৰ লগতে ছাবস্ক্ৰাইব কৰি থবলৈ একেবাৰে নাপাহৰিব আৰু প্ৰিয় দৰ্শক আপোনালোকৰ ৰাশি অনুসৰি জন্মৰ পৰা মৃত্যুলৈ সম্পূৰ্ণ জীৱন বিশ্লেষণ আমি ইতিমধ্যে আমাৰ ইউটিউব চেনেল প্লেলিষ্ট বনাই লৈছোঁ তাতে গৈ আপোনালোকৰ ৰাশি অনুযায়ী ভালদৰে চাব পাৰে আৰু লগতে নহ'লে এই ভিডিঅ'টো ডেছক্ৰিপশ্যনত দি থৈ দিছোঁ তাতে গৈও আপোনালোকে চাব পাৰে যিকোনো ক্ষেত্ৰত উপাৰ্জন কৰিবলৈ আপোনালোকে শাৰীৰিকভাৱে আৰু মানসিকভাৱে ষ্ট্ৰং হ'ব লাগিব কাম কিন্তু অলপ দেৰিকৈ হ'ব পাৰে কিন্তু উপাৰ্জনৰ ক্ষেত্ৰত সমানেই দৃষ্টি দিব হয় মনত কেতিয়াবা বিৰক্তি ভাৱ আহিব পাৰে কৰ্মৰ ক্ষেত্ৰত কিমাননো কৰিম এলেহুৱা ভাৱো আহিব পাৰে কিছুমান ক্ষেত্ৰত সেয়েহে ধৈৰ্য ৰাখক কাম কৰি আগবাঢ়ি যাওক যিসকলে টিচিং লাইনৰ কাৰণে কাম কৰিম বুলি ভাবি আছে তেওঁলোকৰ কাৰণেও ভাল বৃহস্পতিৰ শুভ দৃষ্টিতেই আপোনালোকৰ সকলো ক্ষেত্ৰতে কৰ্মৰ ক্ষেত্ৰত সহায় সহযোগিতা লাভ কৰিব পাৰিব বন্ধু বান্ধৱীৰ পৰাও নিজৰ ফেমিলিৰ পৰাও প্ৰমোচনৰ ক্ষেত্ৰত ছাৰ্ভিচৰ ক্ষেত্ৰতো বহুতেই ভাল ব্যৱসায়ৰ ক্ষেত্ৰত শনিৰ সপ্তম দৃষ্টি আহি আছে যাৰ ফলত ব্যৱসায় মধ্যম থাকিব যিসকলে ব্যৱসায় পাৰ্টনাৰশ্বিপৰ লগত কৰি আছে তেওঁলোকক কৈছোঁ ব্যৱসায়ত অলপ কিছুমান ক্ষেত্ৰত ধোকা আহিব পাৰে পাৰ্টনাৰশ্বিপে যাৰ ফলত কিছুমান লোকচানো হ'ব পাৰে সেয়েহে নিজৰ পাৰ্টনাৰজন বিশ্বাসযোগ্য লোৱাটো খুবেই অত্যন্ত জৰুৰী বাকীৰ ক্ষেত্ৰত বহুতেই ভাল বৃহস্পতিৰ দৃষ্টি আহিছে কৰ্মৰ ক্ষেত্ৰত ভাগ্যৰ স্থানত শিক্ষাৰ ক্ষেত্ৰত এই 2 জুনৰ পাছৰে পৰা টাৰ্ণিং পইণ্ট আহিব আপোনাৰ লাইফত বৃহস্পতিৰ শুভ দৃষ্টিতে যিসকলে কম্পিউটাৰৰ লগত জড়িত হৈ বিজনেছ কৰি আছে এডুকেশ্যনৰ ক্ষেত্ৰত লগত জড়িত হৈ বিজনেছ কৰি আছে তেওঁলোকে ইনকামৰ ক্ষেত্ৰত যথেষ্ট ভাল ফল লাভ কৰিব পাৰিব মংগল গ্ৰহটো কিন্তু ভাগ্যস্থানৰ মালিক হৈছে সেয়েহে ভাগ্যই আপোনালোকক ছাপোৰ্ট কৰিব কিন্তু আপোনালোকৰ কৰ্মৰ দ্বাৰাহে আপোনালোকৰ ভাগ্যই ছাপোৰ্ট কৰিব প্ৰিয় দৰ্শক কৰ্ম কৰি যাওক ফলৰ আশা কেতিয়াও নকৰিব লগতে নিজৰ মাইণ্ডছেটৰ কথা মনেৰে যিটো ভাবে মনৰ কথা আপোনালোকে সকলোকে আপোন বুলি ভাবি কেনে প্ৰকাশ নকৰিব শ্বেয়াৰ নকৰিব যদি শ্বেয়াৰ কৰে কিছুমান ক্ষেত্ৰত আপোনালোকৰ মান সন্মান যোৱাৰো সমানত দেখা পোৱা যাব পাৰে সেয়েহে মনৰ কথা নিজৰ কথা কাকো ফেমিলিৰ বাহিৰে বেলেগ মানুহৰ লগত শ্বেয়াৰ নকৰিব 21 জুনৰ পাছত মংগল গ্ৰহটো চতুৰ্থ ঘৰত অহাৰ কাৰণে এই দুয়োটাই কমিউনিকেশ্যন হৈ এটা বিশেষভাৱে এটা টাৰ্ণিং পইণ্ট লৈ আহিব আপোনালোকৰ লাইফত ভাগ্যস্থানত কিন্তু মংগলৰো দৃষ্টি আহি আছে অষ্টম ঘৰত থকাৰ লগে লগে বুদ্ধিৰ স্থানতো যিহেতু মংগলৰ দৃষ্টি আহি আছে সেয়েহে এই মংগলবাৰে দিনটোত হনুমান চালিচা পাঠ কৰক নহ'লে হনুমান মন্দিৰত গৈ ভক্তি কৰক মন প্ৰাণ দি তেনেহ'লে অহংকাৰ ইগ'বোৰ আমাৰ মাজৰ পৰা আঁতৰি যাব
প্ৰিয় দৰ্শক, আৰু যদিও আপোনাৰ কৰ্মসূত্ৰে যদি সময় মিলাব নোৱাৰে, ঘৰতে ডিউটিৰ পৰা আহি হনুমান চালিচা পাঠ কৰক। আপোনাৰ মাইণ্ডছেট ব্যৱহাৰ কৰি বুদ্ধিৰ দ্বাৰা আপোনালোকৰ ভাগ্য সলনি কৰি দিব পাৰিব। সেয়েহে আপুনি যিটো বিচাৰে সেইটোৱে কৰিব পাৰিব। মুঠতে কৰ্ম কৰি যাওক। চন্দ্ৰ গ্ৰহটো বৃহস্পতি টুংগী হৈ আছে, লাভ ৰিলেশ্যনশ্বিপৰ ক্ষেত্ৰত বহুতেই ভাল। এই জুন মাহটোত মীন ৰাশিৰ জাতক জাতিকাসকলৰ যিসকল ৰিলেশ্যনশ্বিপত আছে তেওঁলোকৰ কাৰণে বহুতেই ভাল। যিসকল ছিংগল আছে তেওঁলোকৰ লাইফ পাৰ্টনাৰ অহাৰো সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। আপোনালোকে ভাল ধৰণে ৰিলেশ্যনশ্বিপ মেইনটেইন কৰিব লাগিব। যিসকল অবিবাহিত আছে নতুন প্ৰেমৰ সম্ভাৱনা দেখা পোৱা যাব পাৰে। সেয়ে এটা ভাল ধৰণে ৰিলেশ্যনশ্বিপ মেইনটেইন কৰিব লাগিব। অন্যান্য সম্পৰ্কৰ লগত লিপ্ত হোৱা দেখা পোৱা যায়। যিসকলে হাজবেণ্ড ৱাইফ আছে সেয়েহে এটা অন্য সম্পৰ্কৰ লগত লিপ্ত হোৱাও দেখা পোৱা যাব পাৰে। সেয়েহে থাৰ্ড পাৰ্চন ব্যক্তি এটা ৰিলেশ্যনশ্বিপত সোমাব নিদিব। নিজৰ লাইফ পাৰ্টনাৰৰ পৰা ধোকাধাৰী হ'ব পাৰে। সকলোৰ ক্ষেত্ৰত নহ'ব পাৰে। যাৰ ক্ষেত্ৰত শনিৰ দৃষ্টিটো গোটেই একেবাৰে দুৰ্বল থাকে তেওঁলোকৰ ক্ষেত্ৰতহে হ'ব পাৰে। কিন্তু হয়, যিসকল বিবাহিত তেওঁলোকক কয় যে বৃহস্পতি গ্ৰহটো আপোনালোকৰ ভাগ্যস্থানত আছে। সকলো ক্ষেত্ৰতে আপোনালোকৰ বুদ্ধিৰ দ্বাৰা মনেৰে আপোনাৰ ভাল এটা ডিচিশ্যন ল'ব। উচ্চ ডিচিশ্যন লোৱাৰ আগতে, এটা ডাঙৰ ডিচিশ্যন লোৱাৰ আগতে বুদ্ধিৰ দ্বাৰা ল'ব। তেনে সকলো ক্ষেত্ৰতে আপোনালোকে জয় হ'ব পাৰিব। উচ্চ শিক্ষাৰ ক্ষেত্ৰত আৰু সাধাৰণ শিক্ষাৰ ক্ষেত্ৰত হয় বহুতেই ভাল দেখা পোৱা গৈছে। এই জুন মাহটোত 2 জুনৰ পাছৰে পৰা নতুন শিক্ষা, নতুন জ্ঞান আহৰণ কৰিব পাৰিব। যিসকল সাধাৰণ শিক্ষাৰ লগত জড়িত হৈ আছে, ক্লাছ 5ৰ পৰা ক্লাছ 12লৈকে পঢ়ি থকা ল'ৰা ছোৱালী হৈছে সাধাৰণ শিক্ষা। আৰু যিসকল হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা দি BEd এডমিশ্যন ল'ব, একদম নীট এক্সাম দিয়ালৈকে MA DLED সকলোবোৰ তেওঁলোকক সেইখিনি ক্ষেত্ৰত কোৱা হৈছে উচ্চ শিক্ষা। দুয়োটাৰ ক্ষেত্ৰতে ভাল এটা ফল দেখিবলৈ পাব। কিন্তু সঠিক কৰ্মৰ দ্বাৰাই আপোনালোকে এটা ভাগ্যৰ দিন ল'ব পাৰিব। সেয়া কৰ্ম কৰি যাওক, ধৈৰ্য ৰাখক। শাৰীৰিকভাৱে কিছুমান অসুস্থ আহিলে স্বাস্থ্যটো কিন্তু যদি যত্ন ৰাখি আপুনি যদি পঢ়া শুনাত মনোযোগ দিব পাৰে তেনেহ'লে ভাগ্যই আপোনালোকক ছাপোৰ্ট কৰিব। সাধাৰণ শিক্ষা আৰু উচ্চাৰ ক্ষেত্ৰত দুয়োটা ক্ষেত্ৰতে বহুতেই ভাল এটা ৰিজাল্ট ল'ব পাৰিব আপোনালোকে। প্ৰিয় দৰ্শক, পোনপ্ৰথমবাৰৰ বাবে যদি আপুনি আমাৰ ইউটিউব চেনেলত আহিছে তেনেহ'লে চেনেলটি লাইক কৰাৰ লগতে ছাবস্ক্ৰাইব কৰি থ'বলৈ একেবাৰে নাপাহৰিব। মঙলবাৰ দিনটোত আপোনালোকে হনুমান চালিচা পাঠ কৰক ঘৰতে থাকি। আৰু যদি মন্দিৰত যাবলৈ সময় উলিয়াব পাৰে তেনেহ'লে বিৰাটেই ভাল। প্ৰিয় দৰ্শক, আপোনাৰ লগতে আপোনাৰ পৰিয়ালটোৰ মংগল হওক। এই জুন মাহটোত সকলো ক্ষেত্ৰতে আপোনালোকে ডিচিশ্যন লোৱাৰ আগত অলপ চালি চাই লৈ ডিচিশ্যন ল'ব, যাতে আপোনাৰ মংগল হয়, ধোকা নাখায়। তেনেহ'লে প্ৰিয় দৰ্শক, আজি আমি এই গুৰুত্বপূৰ্ণ ভিডিঅ'টোৰ পৰা বিদায় লৈছোঁ। পুনৰ লগ পোৱাৰ আশাৰে আজি আপোনালোকৰ ৰাশিফল ভিডিঅ'টোৰ পৰা আমি বিদায় লৈছোঁ। ধন্যবাদ। ওম নমঃ শিৱায়।